হয় ঋতু আপোনাকো প্ৰতি ওলগ যাচিছোঁ যিহেতু আজি মাঘৰ বিহুৰ যিহেতু আজি সংক্ৰান্তি আৰু সংক্ৰান্তি বুলি ক'লে আমি পুৱাৰে পৰা যি পৰিৱেশ সমগ্ৰ অসমতে দেখা পাইছোঁ ডিব্ৰুগড়তো তাৰ ব্যতিক্ৰম হোৱা নাই যিহেতু কালি উৰুকা লগে ভাগে এসাঁজ খাই পুৱা সকলোৱে মেজি প্ৰজ্বলন কৰি এতিয়া যিহেতু সকলোৱে যিখিনি নীতি নিয়ম যিখিনি পৰম্পৰা সেইখিনি পালন কৰিছে আৰু বৰ্তমান মই উপস্থিত আছোঁ ডিব্ৰুগড়ৰ টেপৰ গাঁৱত মই উপস্থিত আছোঁ আৰু টেপৰ গাঁৱৰ যিটো জ্যোতিপথতো এই যোৱাবাৰৰ দৰে এইবাৰ ৰাইজে একেলগে ইয়াত সমবেত হয় লগে ভাগে যিহেতু কালি যিটো উৰুকাৰ যিটো ভোজ তেওঁলোকে খালে আৰু এতিয়া ইয়াৰ পুৱাৰ সকলোৱে আহি ইয়াত গোট খাইছে আৰু ইয়াত যি মেজি প্ৰজ্বলনৰ বাবে সকলোখিনি ব্যৱস্থা কৰিছে খুব সুন্দৰভাৱে ইয়াত ব্যৱস্থাখিনি কৰিছে প্ৰতি বছৰে আচলতে এই অঞ্চলৰ ৰাইজে একত্ৰিত হয় বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল একত্ৰিত হয় আৰু এইদৰে ইয়াত মাঘৰ বিহু উদযাপন কৰি আহিছে কালি যিহেতু সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ পিছতে আজি পুৱাৰ ভাগৰ যিখিনি পৰম্পৰা নীতি সেইখিনি পালন কৰিবলৈ সকলো ওলাই আহিছে আৰু দেখিছে আপোনালোকে সন্মুখৰ এইটো সুউচ্চ এইটো যিটো মেজি ইতিমধ্যে ইয়াত প্ৰজ্বলন কৰিবৰ বাবে সকলোখিনি সাজু কৰি ৰখা হৈছে যিখিনি নীতি নিয়ম কৰিব লাগে ধূপ জোনা নৈবেদ্য আদি সকলোখিনি ইয়াত যোগাৰ কৰিছে ৰাইজো ওলাই আহিছে সকলোৱে পৰম্পৰাগতভাৱে ইয়াত পিঠা পনা জা জলপানৰ সকলোখিনি ব্যৱস্থা কৰিছে আৰু উল্লেখনীয়ভাৱে এই অঞ্চল ইয়ালৈ কিছু সময় পিছতেই যিহেতু মন্ত্ৰী প্ৰশান্ত ফুকনো আহিব তেখেতেও ইয়াত ৰাইজৰ লগত একেলগে ইয়াত বিহুৰ জলপান গ্ৰহণ কৰিব অতি ক'ব লাগিব যিখিনি ব্যৱস্থা তেওঁলোকে কৰে প্ৰতি বছৰে এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই আৰু যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে আমাৰ লগত জ্যোতিষ চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজখোৱাও আহিছে ইয়াত আজি অতিথি হয় তেখেতৰ কাষলৈ গৈছোঁ প্ৰথমে এইফালে অকণমান ঘূৰি দিয়ক প্ৰথমে আপোনাক ভোগালী বিহুৰ শুভেচ্ছা আৰু ওলগ যাচিছোঁ নমস্কাৰ যিহেতু আজি আপুনি ইয়াত অতিথি হৈ আহিছে কি ক'ব ৰাইজক আজি নাই অতি ভোগৰ লগতে আনন্দৰ এক মুহূৰ্ত আজি আমাৰ ভাতৃপ্ৰতিম ৰাতিল বুঢ়াগোহাঁই আমাক আমন্ত্ৰণ জনালে যে ভোগালী বিহুৰ তেখেতসকলে অনুষ্ঠানভাগি আমি উপস্থিত থাকিব লাগে আমি নথৈ আনন্দিত হৈছোঁ আৰু এই পবিত্ৰ থলীৰ পৰা অসমবাসীসমূহ ৰাইজলৈ আমি ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোৱে মংগল হওক সকলোৱে সুখ শান্তিৰে আৰু ভোগেৰে উপচি পৰক আজি এই মেজি দেখিছে আপুনি প্ৰকাণ্ডৰ মেজি আছে এই মেজিৰ জুয়ে সকলো গোটেই অসমৰ অসূয়া অপ্ৰীতি যিবিলাক আছিলে সকলো জুইত জা যাওক আৰু অসমৰ এটা সমিতিশালী এটা জাতি হিচাপে প্ৰতিষ্ঠিত হওক নিশ্চয় সকলোৰে মেজিৰ জুইত আৰু সকলো অপায় অমংগল অসূয়া আদি দূৰ হওক তাৰে সকলোৱে কামনা কৰিছে প্ৰথমে আপোনাক ভোগালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ সেইটো খন্তেক পিছতে আপোনালোকে মেজি প্ৰজ্বলন কৰিব কি ক'ব ৰাইজক আজি কি বাৰ্তা দিব আমি আমাৰ জ্যোতিপথবাসীয়ে প্ৰতি বছৰে পৰম্পৰা মানে এই মাঘৰ বিহু উদযাপন কৰি আহিছোঁ মাঘৰ বিহুৰ মানে মেজিৰ জুইতে সকলো মানে নতুন মানে দুখ দুৰ্গতিবোৰ যাতে কৰি যায় হওক আৰু মানে শুভ দিনবোৰ আহক বুলিয়ে কামনা কৰোঁ আমাৰ লগত বিহুৱা জিতেন দাস আছে আপোনাৰ কি ক'ব আজি বিহুৰ দিনত বিহু ওলাই আহিছোঁ আজি মেজি জ্বলাব এতিয়া আমাৰ সন্ধিয়া সময়ৰ পাছতে সকলো ৰাইজ গোট হৈছে আৰু খুব ভাল লাগিছে আজি ভাল লাগিছে যদি আমাৰ অকণমান দুখ এটা থাকি গৈছে আমাৰ বহুকেইজন শিল্পী হেৰাই গৈছে তথাপি যিটো আমি পৰম্পৰা ৰক্ষা কৰি আমি নীতি নিয়ম আমি পালন কৰিবই লাগিব ঐ কাতি বিহু কটালো দুখে ঐ বেজাৰে ও বহাগ বিহু কটালো ৰঙত এই ভোগালী বিহুতে ধেমালি কৰিছোঁ অ পথাৰৰ নৰা মাজত ঐ কঙালতৈ অহাৰ বাবে কাতি বিহু কঙালী ভোগৰ দিনত অহাৰ বাবে মাঘৰ বিহু ভোগালী জানানে নাচনী হাঁহি মাতি ফুৰাৰ বাবে বহাগ বিহু ৰঙালী বহাগ বিহু ৰঙালী হয় বৰ বিহুৱা জিতেন দাস আৰু কিছু সময় পিছতে যিহেতু মেজি প্ৰজ্বলন কৰিব আপোনালোকে দেখা পাইছে আইসকলেও সকলো ইয়াত সেৱা ল'বলৈ ইতিমধ্যে যা যোগাৰ কৰিছে যি ইয়াত যি মেজি যি অৰ্পণ কৰিব লাগে মেজিৰ অগ্নিত যি অৰ্পণ কৰিব লাগিব সকলোখিনি ইয়াত যা যোগাৰ কৰিছে মাহ গৰাকী ইত্যাদি কৰি
পিঠা পনা সকলোখিনি ইয়াৰ ব্যৱস্থা কৰিছে আৰু মাত্ৰ খন্তেক সময় পিছতে মই কৈছোঁ ইয়াত যিহেতু মন্ত্ৰী প্ৰশান্ত ফুকন অতিথি হিচাপে আহিব ৰাইজ সেইবাবে কিছু সময় অপেক্ষা কৰিছে মেজি প্ৰজ্বলন কৰিবৰ বাবে আমি তেখেতৰো মন্তব্য আমি কিছু সময় পিছত ল'ম আৰু ইয়াত যিহেতু সকলোৱে সমিল মিলে মই কৈছোঁ ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লোকসকলে একেলগে একত্ৰিত হৈ যিহেতু ইয়াত এই বিহুখন উদযাপন কৰি আছে প্ৰত্যেক বছৰে ইয়াত এই বিহু উদযাপন কৰা হয় কালি যিহেতু সকলোৱে লগে ভাগে এসাঁজ খালে আৰু লগে ভাগে এসাঁজ খোৱাৰ পিছতে আজি এনেদৰে সকলোৱে পুৱাৰ ওলাই আহিছে আৰু মেজি প্ৰজ্বলন কৰি এই মেজি জুইত যাতে সকলোখিনি অপায় অমংগল যি আছে সকলোখিনি যাতে দূৰ হয় সকলোৰে যাতে ৰাইজৰ মংগল হয় তাৰে সকলোৱে কামনা কৰিছে যাৰ পৰিপ্ৰেক্ষিতত আজি দেখিছে চোৱা সুন্দৰ সুন্দৰ পিঠা পনা সকলোৱে ঘৰৰ পৰা আনিছে আৰু ইয়াত যিহেতু মেজি প্ৰজ্বলন কৰাৰ পিছতেই সকলোৱে ইয়াত একেলগে জা জলপান খাব সেয়াৰ ব্যৱস্থা কৰিছে গতিকে ক'ব লাগিব এই টেপৰ গাঁও জ্যোতিনগৰ বাকী বৰ সুন্দৰ সুন্দৰ পিঠা আনিছে কি আনিছে এই তিল পিঠা লাড়ু কেক নিমকি আৰু মিঠৈ লাডু সকলো আছে ৰাইজ আহিবহে লাগে আৰু ৰাইজ আহিব লাগে মাঘৰ বিহুৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি আমাৰ ইয়াত আজি উপস্থিত হ'বহি আমাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া তাকে আমি সকলোৱে আশাৰে বাট চাই আছোঁ নিশ্চয় দেখিছে সুন্দৰ সুন্দৰ পিঠা পনা কি কয় মূল আয়োজক ৰাতুল বুঢ়াগোহাঁই আজি কেনেকুৱা ৰাইজৰ মনবোৰ কেনেকুৱা এইবাৰ চাওক হেঁপাহৰ ভোগালী আমি পালন কৰিবই লাগিব জুবিনবিহীন আচলতে প্ৰথমটো মাঘ বিহু তথাপিও আমি দেখিছে আপোনালোকে আমি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ কিছু সময় পাছতে আমি মেজি জুইত আমি অগ্নিসংযোগ কৰিম আৰু এই মেজি জুইত আমি অগ্নিসংযোগ কৰাৰ লগতে আমি আশীৰ্বাদ কামনা কৰিম মাহ কৰাই ছটাই পিঠা পনা ইত্যাদি আমি যিবোৰ নতুন নতুন আমাৰ সামগ্ৰী আছে গছ গছনি আমাৰ তাত লগা ফল মূল আছে বিভিন্ন ধৰণৰ পিঠা পনা আমি লৈ আহিছোঁ মেজি জুইলৈ আমি আগবঢ়াম বৰ সুন্দৰ বস্তু আনিছে সেইটো মোক দেখুৱাবলৈ আহক মই দেখুৱাইছোঁ আহক এইটো চাওক এইটো বৰ সুন্দৰ বস্তু এটা আনিছে এয়া হৈছে ৰহী এয়া ৰহী এইটো আজিকালি আচলতে দেখিবলৈ পাবলৈ নাই গতিকে ৰাইজে এইটো বৰ আশাৰে ইয়াত এইবাৰ তেওঁলোকে ৰাখিছে আজি বিহুৰ দিনাখন সকলোকে আপ্যায়ন কৰিবৰ বাবে এয়া কিমান দিনৰ পৰা ৰাখিছে কেনেকৈ ৰাখিছে কওকচোন এইটো 3 মাহ হৈ গৈছে আপুনি দেখিছে এলান্ধু লাগি আছে এয়া এলান্ধু বুলি কয় আৰু এই কলা হৈ গৈছে কলাটো গতিকে ইয়াৰ পৰা যিটো মানে আমাৰ যিটো পৰম্পৰাগত যিটো আমাৰ পানীয় আছে সাঁজ বুলি কয় ৰহী সাঁজ বুলি কয় আৰু এই ৰহী সাঁজ আমি আমাৰ মন্ত্ৰী ডাঙৰীয়াও আহিব কিছু সময় পাছতে আপোনালোকে দেখিছে আমাৰ নগৰত বাস কৰে যদিও বিভিন্ন জাতি জনগোষ্ঠী যিসমূহ আমাৰ ইয়াত ধৰ্মাৱলম্বী লোক আছে সকলো কিন্তু আজি এক হৈছে আৰু এই মাঘৰ বিহুৰ আমি সম্প্ৰীতিৰে নিশাৰ আমি খাইছোঁ খোৱাৰ পিছত আমি এনেধৰণে পুৱাৰ ভাগৰ এয়া পৰিৱেশ আপুনি দেখিছে কিছু সময় পাছতে আৰু ধুনীয়া হ'ব পৰিৱেশ 3 মাহৰ আগতে ৰাখিছে হয় 3 মাহ হৈছে গতিকে দেখিছে আয়োজন বৰ সুন্দৰ খুব সুন্দৰকৈ ৰাখিছে সকলোৱে মেজি এই অগ্নি সংযোগ কৰাৰ পিছতে সকলোৱে একেলগে ইয়াতে পিঠা পনা ইয়াত গ্ৰহণ কৰিব জা জলপান ইয়াতে গ্ৰহণ কৰিব বিধে বিধে ইয়াত দেখিছে কোমল চাউল দৈ তিল পিঠা ঘিলা পিঠা ইত্যাদি কৰি সকলোবিলাক ইয়াক আয়োজন কৰিছে